নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত আলু পৰঠাৰ ৰেচিপি। আহকচোন মই বাৰু কেনেকৈ আলু পৰঠা বনালোঁ তাকেই চাওঁ। প্ৰথমতে মই অকণমান আলু নিমখ দি বইল কৰি ল'লোঁ। তাৰপিছত এয়া গোটা জিৰা, নহৰু, পিঁয়াজ, জলকীয়া এনেকুৱা এটা পেষ্ট বনাই লৈছোঁ। আনফালে কেৰাহী এখন পাতি তাত মছলাখিনি দি ভালদৰে কেঁচা গোন্ধ নোযোৱালৈকে ভাজিম। ইয়াতে অকণমান নিমখ দি মই ধুনীয়াকৈ ভাজিম। দেখিছেনে, মছলাখিনি ভাজা হৈ গৈছে, কেঁচা গোন্ধটো নোহোৱা হৈছে। এতিয়া ইয়াতে বইল কৰি থোৱা আলুখিনি দি দিছোঁ। মই নিমখ বহুতো দিয়া নাই, কাৰণ বইল কৰোঁতেও যিহেতু নিমখ দিয়াই আছে, সেইবাবে অকণমান নিমখ কমাই দিছোঁ। ইয়াতে হালধি গুড়ি অকণমান দি এইখিনি মই ভালদৰে ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে ইচ্ছা কৰিলে পেকেট গুড়ি মছলাও দিব পাৰে। মই ইয়াতে এইবিলাক ব্যৱহাৰ কৰা নাই, যিহেতু আমাৰ ল'ৰা ছোৱালী দুটাইও খাব, সেইবাবে মই পেকেট গুড়ি মছলা ব্যৱহাৰ কৰা নাই। হেতাখনেৰে এনেকৈ ভাঙি ভাঙি দি মই ধুনীয়াকৈ ভাজি ল'ম। দেখিছেনে, ভাজ খাই গৈছে, কেৰাহীৰ পৰা নিজে নিজে এৰা খাই গৈছে। এতিয়া এইখিনি হৈ গৈছে। ইয়াতে গোটা গোটা থাকিব নিদিব। গোটা গোটা থাকিলে কি হ'ব, পৰঠাখন বেলোঁতে ফাটি ওলাই যাব। দেখিছেনে কি ধুনীয়া মিহি হৈছে। এয়া পুৰটো মোৰ ৰেডি হৈয়ে গ'ল। এয়া মিহি হৈছে, দেখিছেনে। এতিয়া ইয়াতে মই আটা মাৰি থৈ দিছিলোঁ। মাৰি আধা ঘণ্টা সময় মই ৰেষ্ট দি থৈ দিলোঁ। ইয়াৰ এতিয়া লাডু বনাই ল'ম। লাডুকেইটা অকণমান ৰুটিতকৈ ডাঙৰকৈ লাডুকেইটা বনাব লাগিব, যিহেতু পৰঠা বনাম। ৰুটিৰ সমান লাডুকেইটা বনালে নহ'ব, তাতকৈ অকণমান ডাঙৰকৈ বনাই চাবচোন। মই হাতেৰে ধুনীয়াকৈ এনেকৈ গোল গোলকৈ ঘূৰাই এটা বাতিৰ নিচিনা কৰি ল'ম। এয়া মই বাতিৰ নিচিনাকৈ ধুনীয়াকৈ গোল গোলকৈ ঘূৰাই ঘূৰাই কৰি ল'লোঁ। ইয়াতে এতিয়া মই পুৰখিনি দি ধুনীয়াকৈ এইখিনি মই বন্ধ কৰি দিম। চাবচোন, দুই ছাইডৰ পৰা আনি এনেকৈ ধুনীয়াকৈ বন্ধ কৰি দিম। দেখিছেনে, ধুনীয়াকৈ মুখখন বন্ধ কৰি দিব। এনেকৈ ম'ম' বনোৱাৰ নিচিনাকৈ এনেকৈ ধুনীয়াকৈ বন্ধ কৰি এয়া অকণমান হেঁচি হেঁচি দিব, যাতে খোল খাই নাযায়। এয়া মই আকৌ ধুনীয়াকৈ গোল কৰি ল'লোঁ। চাবচোন, এই বেলি দেখাম। এই যিখিনি বন্ধ কৰি লৈছিলোঁ, বন্ধ কৰা মুখটো তলৰ ছাইডত দিব, নহ'লে কি হ'ব, ওপৰৰ ফালে এনেকৈ দি বেলি দিলে ফাটি পেলাই ওলাই যাব। ভিতৰৰ পুৰটো তলৰ ফালে দি লাহে লাহেকৈ বেলিব লাগিব। জোৰ জোৰকৈ হেঁচি দিলে কি হ'ব, ভিতৰত থকা পুৰবিলাক ফাটি ৰুটিখনৰ বাহিৰত ওলাই যাব। এনেকৈ ধুনীয়াকৈ লাহে লাহে বেলিব লাগিব। যিখিনি মুখখন বন্ধ কৰা ছাইডটো যদি ওপৰৰ ফালে দিয়ে কি হ'ব, ফাটি যাব। এয়া মই ধুনীয়াকৈ বেলি ল'লোঁ। এইখন হৈ গ'ল। আৰু এখন চাবচোন, মই কেনেকৈ বনাই দেখাম। যিসকলে মানে এনেকৈ গোল গোলকৈ বাতিটো কৰিবৰ কাৰণে অসুবিধা পায়, তেওঁলোকৰ বাবেও কেনেকৈ দুটা ছিষ্টেমত বনাব পাৰি আপোনালোকক দেখাই দিম। দুই ছাইডে ধুনীয়াকৈ মই সমানে বেলি ল'লোঁ। এয়া হৈ গ'ল। মানে কি, উল্টা ছাইডটো অকণমান বেলি দিব লাগে পিছত। এয়া চাবচোন, এইখন আৰু এখন। মোৰ হাতখন দেখি আকৌ নক'ব লেতেৰা হৈছে, যিহেতু এইবিলাক আটা মাৰা বেলা এনেকুৱা কাম কৰিলে আটা লাগেই। এয়া প্ৰথমতে লাডুটো এনেকৈ অকণমান বেলি ল'লোঁ। লৈ ইয়াতে পুৰখিনি দি চাবচোন, এনেকৈ দুই ছাইডৰ পৰা মূৰাই আনি এনেকৈ এয়া হৈ গ'ল। দেখিছেনে, এনেকৈ এতিয়া এই ছাইডটো ভাজ কৰি যাতে খোল খাই নাযায়, এনেকৈ হেঁচি অকণমান দি দিব লাগে। তাৰপিছত চাবচোন, এইয়া গোল হৈ গ'ল। এতিয়া এই ছাইডটো তলৰ ফালে দিম, ওপৰৰ ফালে নিদিওঁ। ইয়াতে অকণমান আটা গুড়ি দি মই আকৌ এখন বেলিম। বহুতে হয়তো বাতিৰ নিচিনাকৈ কৰি ল'ব অসুবিধা। যিসকলে পায় তেওঁলোকে এনেকৈ বেলিও কৰিব পাৰে। অকণমান বেলি পুৰটো দি আকৌ মুখখন বন্ধ কৰি আকৌ বেলি দিলেই হ'ল। আৰু খালি বেলুনতে মনত ৰাখিব, যিটো ছাইডে মুখখন বন্ধ কৰা চাই সেই ছাইডটো তলৰ ফালে দিব লাগে। এইখন এখন মোৰ হৈয়ে গ'ল। এই দেখিছেনে, গোটেইকেইখন মই বেলি ল'লোঁ। এতিয়া এইকেইখন ভাজিম। এখন টাৱা পাতি ইয়াতে প্ৰথমতে শুকানকৈ ভাজিম, অকণমান শুকান হোৱাকৈ ভাজিম। ইয়াতে আপোনালোকে ঘিউ, বাটাৰ, ৰিফাইন, মিঠাতেল যোনে যিহেৰে ভাল পায় তেনেকৈ ভাজি ল'লেই হ'ল।
এতিয়া এইফালে অকণমান তেল দিছোঁ, দি মই এই চামুচেৰে দাঙি দিছোঁ যাতে তলৰ ফালেও তেলটো সোমাই যায়। মই মিঠাতেলত ভাজিছোঁ। এয়া চাবচোন, ওলোটাই দিম। এয়া আকৌ সিটো চাইডেও মই এনেকৈ অকণমান মিঠাতেল দি চামুচেৰে চাবচোন দাঙি দিম যাতে গোটেই ৰুটিখনতে তেলটো লাগি যায়। আৰু যিসকলে কম তেলত খায় তেওঁলোকে অকণমান জাষ্ট তেল ব্ৰাছ কৰিও দিব পাৰে। এয়া মোৰ ৰুটি দুই চাইডে ধুনীয়াকৈ লুটিয়াই ভাজি ল'ম। এয়া ৰেডি হৈ গ'ল। এতিয়া আপোনালোকক মই কাটি দেখাম, চাবচোন। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাব। যদি ভাল পায় এটা লাইক কৰি কমেণ্ট কৰি দিব নাপাহৰিব। কাটি দেখাম, খুবেই গৰম। গোটেই পৰঠাখনতে এজেগাত আছে এজেগাত নাই তেনেকুৱা নহয়, পুৰটো গোটেই পৰঠাখনতে আছে। চাব দেই, মই দাঙি দিছোঁ। এয়া কাটি অকণমান ঠাণ্ডা হোৱাৰ পিছত দি দিছোঁ দেখাই। এয়া গোটেই ৰুটিখনতে মানে পুৰটো সোমাই গৈছে। আজিলৈ আহোঁ, মোৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাব। বাই।